ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত প্ৰশিক্ষণ কাৰ্যসূচী ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুজন প্ৰশিক্ষকৰ তত্ত্বাৱধানত প্ৰশিক্ষণ শিবিৰত উপস্থিত আছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ প্ৰতিখন জিলাৰ 10 গৰাকীকৈ সদস্যৰ প্ৰশিক্ষণত 4 শতাধিক কৰ্মীৰ অংশগ্ৰহণ পৰ্যায়ক্ৰমে জিলা মণ্ডল আৰু বুথ পৰ্যায়ত দিয়া হ'ব দলীয় প্ৰশিক্ষণ আজি প্ৰশিক্ষণ লোৱাসকলে দিব পৰৱৰ্তী প্ৰশিক্ষণ ভাৰতীয় জনতা পাৰ্টিক আমি সদায় কওঁ বিজেপি যে পাৰ্টি উইথ এ ডিফাৰেঞ্চ আৰু ইয়াক এই যিবোৰ কাৰ্যক্ৰমে পৃথক কৰিছে তাৰ ভিতৰত এটা প্ৰশিক্ষণ এই প্ৰশিক্ষণ আমাৰ ব্যাপক পৰ্যায়ত সৰ্বভাৰতীয় স্তৰত ইতিমধ্যে হৈ আছে যিকেইখন আমি ইলেকশ্যন ষ্টেট আছিলোঁ ইণ্ডিয়া আমাৰ যিখন ইলেকশ্যন ষ্টেট আছিলে ভাৰতবৰ্ষৰ ভিতৰত আমাৰ অসম বেংগল পণ্ডিচেৰী তামিলনাডু কেৰালা এইকেইখন ৰাজ্যত দেৰিকৈ আৰম্ভ হৈছিল আজি আমাৰ অসমত আমাৰ প্ৰশিক্ষণৰ প্ৰথমটো যিটো কাৰ্যসূচী প্ৰশিক্ষণ অৰ্থাৎ ট্ৰেইনিং অফ দ্য টিচাৰ্ছ যিসকলে প্ৰশিক্ষণ দিবলৈ যাব আমাৰ 433টা মণ্ডল আছে 39খন সাংগঠনিক জিলা আছে আমাৰ প্ৰথমতে 433টা মণ্ডলত আমাৰ এই প্ৰশিক্ষণ হ'ব 7টা বিষয়ৰ ওপৰত পৰৱৰ্তী পৰ্যায়ত আমাৰ 39খন সাংগঠনিক জিলা আমাৰ অৰ্থাৎ 39খন সাংগঠনিক জিলা আছে তাত প্ৰশিক্ষণ হ'ব তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ষ্টেট লেভেলত এটা ৰাজ্যিক ৱৰ্কশ্বপ হ'ব MLA MP সকলো তাত অংশগ্ৰহণ কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ যে 31,000কৈ ওপৰ আমাৰ বুথ আছে এই বুথ লেভেলত আমাৰ প্ৰশিক্ষণ হ'ব এই প্ৰশিক্ষণত দলৰ নীতি আদৰ্শ দলৰ বিচাৰধাৰা আমাৰ চৰকাৰৰ বিভিন্ন পাৰফৰ্মেঞ্চ এচিভমেণ্টৰ পৰা আৰম্ভ কৰি সকলো বিষয় আমি যিটো কথা কওঁ কাৰ্যকৰ্তাৰ বিকাশ এই কাৰ্যকৰ্তাৰ বিকাশৰ কাৰণে আমাৰ এক খুব লজিষ্টিক খুব বিজ্ঞানসন্মত আমাৰ পৰিকল্পনা নিৰ্ণয় কৰা হৈছে আজি আমাৰ প্ৰশিক্ষকৰ প্ৰথমটো যিটো প্ৰশিক্ষণ আমাৰ এইটো আৰম্ভ হৈছে টোটেল 7টা বিষয়ৰ ওপৰত আমাৰ এক্সপাৰ্ট যিসকল আহিছে তেওঁলোকে আজি আমাৰ কাৰ্যকৰ্তাসকলক জিলা সভাপতি আছে মণ্ডলৰ আছে আৰু পৰৱৰ্তী পৰ্যায়ত একদম উচ্চতম স্তৰৰ পৰা আৰম্ভ কৰি বুথ পৰ্যায়লৈকে শক্তি কেন্দ্ৰ পৃষ্ঠা প্ৰমুখলৈকে আমাৰ এই ট্ৰেইনিংটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ